যোৱা ২৬ জুনত লেংটিচিঙা মানাহ নদীৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰা যুৱকৰ মৃতদেহ উদ্ধাৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বেহুলা পাৰৰ জাহাংগীৰ আলম নামৰ যুৱকজনে যোৱা ২৬ জুনত লেংটিচিঙা মানাহ নদীৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰা যুৱকজনৰ মৃতদেহ আজি পুৱা ৫:৩০ বজাত দলংখনৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দক্ষিণ দিশৰ ক্ষুদ্ৰখোৱাৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ভৰালিপাৰা গাঁৱৰ একাংশ ৰাইজে পুৱা ৫ মান বজাত মানাহ নদীৰ পাৰত ফুৰিবলৈ যোৱাৰ পিছত এটি মৃতদেহ ভাহি যোৱা দেখা পাই চিঞৰ বাখৰ আৰম্ভ কৰে। লগে লগে কেইজনমান যুৱকে সাঁতুৰি যাই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। এই ক্ষেত্ৰত ২ নং ৰাজ্যিক ঘাইপথত থকা মানাহ আৰু বেকী নদীৰ ওপৰত থকা দলং দুটা যাতে ডেথ স্কোৱাড হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে বৰপেটা বঙাইগাঁও জিলা প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে আমচুৰ উত্তৰ শালমৰা জিলা সমিতিৰ মুখ্য উপদেষ্টা বাহাৰুল ইছলামে। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট iExpress24। হয়, যোৱা ২৬ তাৰিখে আমাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত পিকনাপাড়ার জহর আলীর পুত্র জাহাঙ্গীর আলমে এই আমার মানাহ ব্রিজের পৰা জোপে আত্মহত্যা করে। যোৱাকালি SDRF আৰু NDF বাহিনীয়ে যদিও তেখেতসকলে তালাচী চলায় কিন্তু তেখেতসকলে ৰিকভাৰী কৰিবলৈ সক্ষম নহয়। কিন্তু আজি ৰাতিপুৱাৰ ভাগত গয়া ৰাইজে আমাৰ নদীৰ কাষেদি মৰ্নিং ৱাক কৰি থকা অৱস্থাত মৃতদেহটো ভাহি যাবলৈ ধৰাতে তেখেতসকলে প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকৰ লগতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যেই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই দেহটো সৎকাৰ কৰা হ'ব। আৰু এইখিনিতে আমি আমচুৰ তৰফৰ পৰা বঙাইগাঁও জিলা প্ৰশাসন তথা বৰপেটা জিলা প্ৰশাসন আহ্বান জনাইছোঁ যে আমাৰ এই ২ নং ৰাজ্যিক ঘাইপথত থকা আমাৰ মানাহ ব্ৰিজ, আমাৰ বেকী ব্ৰিজ আদি কৰি কেইবাখনো ব্ৰিজ আছে। এই ব্ৰিজসমূহত যাতে কোনো মানুহে আপোনাৰ ছুইচাইড পইণ্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে পুলিচ প্ৰশাসনে যথেষ্ট ব্যৱস্থা কৰিব লাগে, টহলৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে স্থানীয় ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকেও চোকা দৃষ্টি ৰাখি কোনোবা যাতে এই ব্ৰিজসমূহ যাতে ছুইচাইড পইণ্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে চোকা দৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান জনাইছোঁ। আৰু জিলা প্ৰশাসনে যাতে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু অযথা যিবোৰ আমাৰ দেখা যায় যুৱক যুৱতীসকলে উদ্ভণ্ডালি কৰি বাইক ৰাইডাৰ কৰা বা তেখেতসকলে অযথা এই ব্ৰিজসমূহত ভিৰ যাতে নকৰে তাৰ কাৰণে প্ৰশাসনে যাতে চোকা দৃষ্টি ৰাখে এইখিনি আহ্বান জনাইছোঁ। আজকে সকালবেলা নদীর পাড়ে আইছি লাশ একটা বাইসা জানাইছিল, আমরা কয়েকজন মানুষে দইরা উঠাইছি চিনাক্ত করিব পাৰিছো। শুনা পালো যে ডুমেরিয়ার মানুষ লড়াটো এইটো লড়াই সব মানুহে কৈ আছে সেই ব্রিজের পৰা জাপ দেওয়া মানুহটোই সবেই আছে, এতে রাইজে আছে। আমি কয়েকজন মানুষ ধরি ফিরি উঠাইছো। এতিয়া আপোনালোকে কি কৰিব এইটো আপোনালোকৰ ব্যাপাৰ।